আজি বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলী। আপোনালোকে তাত গ'লে এনে লাগিব যেন সঁচাকৈ আপোনালোকে সৰগত আছে। 100 গৰাকী বাঁহীবাদকে বাঁহীত সুৰ তুলিলে মায়াবিনী ৰাতিৰ বুকুত, আৰু সেই সুৰ শুনি প্ৰত্যেকগৰাকী অসমীয়াৰ অন্তৰত আৱেগৰ ঢল বৈছে। আকৌ এবাৰ হাহাকাৰ কৰি উঠিছে প্ৰত্যেকখন হৃদয়ে জুবিন গাৰ্গক বিচাৰি। জুবিন গাৰ্গৰ সত্তাটোক আৱিষ্কাৰ কৰিছে আজি সোণাপুৰত প্ৰত্যেকজন অসমীয়াই। আকৌ এবাৰ জুবিন গাৰ্গৰ অভাৱ একেলগে আজি লাখ লাখ কোটি কোটি অসমীয়াই অনুভৱ কৰিছে। এমহীয়া তিথি আজি, আৰু এমহীয়া তিথি উপলক্ষে সোণাপুৰত কেৱল হৰিনামৰ ধ্বনি, নিশালৈ অংকীয়া ভাওনা, লগতে জুবিন গাৰ্গৰ গীত মাতৰ কিছু অনুষ্ঠানো আছে। আজি মুঠৰ ওপৰত আপুনি যদি সোণাপুৰলৈ যায় বা সোণাপুৰত আছে, তেন্তে আপোনাতকৈ ভাগ্যৱান আন কোনো নাই, সেই কথা লিখি দিব পাৰোঁ। জয় জুবিন দা, জুবিন দাই ন্যায় পাবই লাগিব। কম্প্ৰমাইজ নকৰাকৈ কনক্লুজন অতি শীঘ্ৰে আমাক লাগে লাগে আৰু লাগে। আজিৰ দিনটোত কেৱল এইটোৱেই মোৰ কথা।